নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ৰঞ্জন চৌধুৰী কৈ আছোঁ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আপোনাৰ উদ্দেশ্যে কৈ আছোঁ হয় নিশ্চিতভাৱে মোৰ ভিউৱাৰ্ছবিলাকে এইটো চাব ছাবস্ক্ৰাইবাৰো চাব কিন্তু আজিৰ এপিছডটো আপোনাক এই যে এটা জটিল পৰিস্থিতিৰ মাজত আপুনি আছে তাৰ পৰা ৰেহাই পোৱাৰ কাৰণে মই আপোনাক কিছু ৰাস্তা দি দিছোঁ কাৰণ আপুনি ইতিমধ্যে কৈছে এটা কথা আৰু মই সেইটোৰ ওপৰত অলৰেডি এপিছডো বনাইছোঁ যে আপুনি কৈছে কাৰণ ইতিমধ্যে আপুনি যোৰহাটৰ 15 জন জুবিনৰ মানে ভক্ত এনেকৈ আপোনালোকৰ বিজেপিৰ ভক্ত থাকে নহয় এইবিলাক হ'লগৈ জুবিনৰ ভক্ত থাকে অন্ধভক্ত নাথাকে কিন্তু বিজেপিত অন্ধভক্ত থাকে যিকোনো বিজেপিত অন্ধভক্ত থকাৰ কাৰণে যোৱা 11টা বছৰ ইয়াত আপোনালোকে ৰাজত্ব কৰি আছে দবদপাই আছে আপুনি বিচাৰি আছিল যে হেৰি মানে আপুনি আইডেন্টিফাই কৰিব পৰা নাছিলে যে ভণ্ড জুবিনৰ ভণ্ড অনুৰাগী হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আজি কিন্তু বিচাৰি পাইছোঁ যে সঁচাকৈ মই যোৱা 19 তাৰিখৰ পৰা মই এপিছড কৰি আছোঁ আৰু গোটেই কোনে কি কৰিছে নাই কৰা গোটেই বস্তুবিলাকৰ ওপৰত আমাৰ এটা অবজাৰভেশ্যন আছে অবজাৰভেশ্যনত মই এইটো উপনীত হৈছোঁ আৰু মই আপোনাক কনফাৰ্ম কৰি দিছোঁ আপুনি এতিয়াৰ পৰা লিষ্ট বনাওক আৰু আপোনাৰ যি একশ্যন ল'বলৈ আছে একশ্যন লওক মই খালি আজি আপোনাক কিন্তু শুভাকাংক্ষী হিচাপে কৈ আছোঁ আপোনাৰ এগেইনষ্টত ক'ব খোজা নাই নাম্বাৰ 1 আপুনি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যে সেন্সেক্স আছে না এনেকৈ বাঢ়ি যায় আকৌ লাহে লাহে ডাউন হয় এটা সেন্সেক্স বাঢ়িছিলে নহয় 19 তাৰিখৰ পিছৰ পৰা যি প্ৰতিবাদৰ যোনটো ঢৌ সেন্সেক্সটো একদম পিকত গৈ গৈছিল মানে ৰেকৰ্ড টাইম সেন্সেক্স এইটো যে লাহে 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 ড্ৰপ কৰি আছে কাৰণ জুবিনৰ 19 তাৰিখে মৃত্যু হৈছে আৰু তাৰ পিছৰ পৰা আপুনি চাব মানে এই ঢৌটো কিন্তু অলপ সেন্সেক্সৰ ৰেঞ্জটো কিন্তু অলপ কমি আহিছে আৰু কমি আহিব এতিয়া চাওক এতৰ হৎকাৰ হৈ যোৱাৰ পিছত বহুতে আপোনাক হেৰি কৰি আছে মানে মেছেজ কৰি আছে ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে খালি আপোনাৰ ওচৰত গৈ ভৰিটো চুব পৰা নাই সেলফি ল'ব পৰা নাই আৰু আপোনাৰ সাফৰা তেলটো আপোনাৰ গাত লগাই দিব পৰা নাই এইটো হ'লগে তেওঁলোকৰ আক্ষেপ তো সেইবিলাক হ'লগে প্ৰকৃততে ভণ্ড অনুৰাগী এতিয়া যে সেই যে CBI এনকুৱাৰী লাগে কিবা কিবি খুব বকি আছিলে নহয় এই সেন্সেক্সটো চাব লাহে 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 কমি আহিব আৰু হেৰি সেন্সেক্সটো বাঢ়ি আহিব যোনটো একজেক্টলি আপুনি বিচাৰি আছিলে আৰু এয়া হ'লগে আপোনাক তৈলমৰ্দন মুখ্যমন্ত্ৰীক আপোনাক ধন্যবাদ আপুনি যে পৰিস্থিতিটো সামৰিলে আজি জুবিন থকা হ'লে কি ক'লে হয় জানেনে এই মুখ্যমন্ত্ৰী তই ঘণ্টা চম্ভালিছ এনেকৈ ক'লে হয় সঁচাকৈ মুখ্যমন্ত্ৰীটো ইমানটো কামেই আপোনাৰ দায়িত্বইতো সেইটো আপুনিতো হোম মিনিষ্ট্ৰী আপুনি সামৰি আছে আৰু কেবিনেট মিনিষ্টাৰ বুলিতো বেলেগ একো নাই কাৰণ আপুনি মুৰব্বী আপুনি কোনোবা কেবিনেট মিনিষ্টাৰ ইণ্ডিপেণ্ডেণ্টলি কোনো ডিচিশ্যনে ল'ব নোৱাৰে আপুনি যোনটো ক'ব সেইটোৱে হ'ব বেলেগ আৰু কোনো ষ্টৰিয়ে নাই তো কথাটো হ'লগে খুব চিম্পল এতিয়া এই যে খুব যে তৈলমৰ্দন হৈছে এইটো কি আপোনাৰ ডিউটি নহয় নেকি আৰু মই ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ ডিউটি ভালকৈ পালন কৰিব পৰা নাই আপুনি যেনে তেনে মানে এই পৰিস্থিতিটো কেনেকৈ অলপ সাময়িকভাৱে শান্ত কৰিব পৰা যায় সেইটো চেষ্টা কৰিছে আৰু তাৰ লগে লগে আপুনি ষ্ট্ৰেটেজি বনাইছে যে 2026ত মই কেনেকৈ ইলেকশ্যনত বৈতৰণি পাৰ হ'ম সেইটো বেলেগ একো নাই জুবিন চুবিন বুলি একো নাই তাৰ কাৰণে যি ষ্ট্ৰেটেজি ল'ব লগা আছে সেইটো কৰি আছে আৰু ৰাইজক মই এতিয়া ক'ব বিচাৰিছোঁ মই ভিউৱাৰ্ছক ক'ব বিচাৰিছোঁ মই ছাবস্ক্ৰাইবাৰক ক'ব বিচাৰিছোঁ যে যোৱা 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে মই এপিছড কৰি আছোঁ অকল জুবিনৰ ওপৰতে কৰি আছোঁ আৰু মই জুবিনৰ অন্ধভক্তও নহয় মই ভক্তও নহয় মই মানে এই উচ্ছৃংখল বা ভণ্ড ভক্ত মানে হেৰি অনুৰাগীও নহয় মই জুবিনৰ খুৰা যোনটো 19 তাৰিখৰ পৰা কৈ আছোঁ সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক মই কেনেকৈ হঠাৎ জুবিনৰ খুৰা হ'লোঁ তাৰ ক্ৰনলজিটো আপোনালোকে পাই যাব তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এগেইনষ্টত যিবিলাকে এতিয়া কথা পাতিব টুইট কৰিব ছ'চিয়েল মিডিয়াত যাব তেওঁলোক কিন্তু নহয়
তেওঁলোক ভণ্ড নহয়, ভণ্ড হ'ল এইবিলাক যিসকলে মানে এই আন্দোলন এই ঢৌটোক উঠোৱাৰ কাৰণে পুৰা পিকআপ লোৱাৰ কাৰণে যি কৰিব লাগে সমাজত এই কামটো কৰিছিলে, এতিয়া এইটো হৈ যোৱাৰ পিছত আপোনাক তৈলমৰ্দন কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে আপোনাৰ নিজৰ আত্মাক সোধকচোন বাৰু। আপুনিতো নিজত আজিকালি শুনিছোঁ কংগ্ৰেছত থাকোঁতে আপুনি কোৱা নাছিলে, এতিয়া কৈ আছে আপুনি নেকি সনাতনী। আপুনি যদি সনাতনী হয় তেতিয়াতো আত্মা পৰমাত্মা সেইবিলাক কথা মানে আপুনি। সেইমতে আপুনি নিজে চিন্তা কৰকচোন বাৰু কি হৈ আছে কথাটো। এই যে সেন্সেক্স যে কমি আহিছে, তৈলমৰ্দন হৈ আছে আপোনাক, আপুনি সামৰিব পৰা নাই। এই তৈলমৰ্দনকাৰীবিলাকে কিন্তু মেইন বদমাছ, মেইন ভণ্ড অনুৰাগী। ব্ৰিটিছৰ পৰা অলপ বস্তু আপোনালোকে শিকিব লগা আছে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয়তো আপুনি শিকি থৈছে এই বস্তুটো। ব্ৰিটিছে কি কৰিছিলে, আমাৰ 250 বছৰ দেশটো শাসন কৰিলে কেনেকৈ জানেনে? কাৰণ তেওঁলোকে ভাৰতীয় দালালবিলাক থৈছিলে, স্পাইবিলাক থৈছিলে। সিহঁতি ৰাইজৰ মাজত সোমাই যায়, কথাটো লৈ খবৰ দি দিয়ে। আৰু ব্ৰিটিছৰ যেতিয়া কামটো হৈ যায়, কামটো হৈ যোৱাৰ পিছত কিন্তু সেই দালালজনক, সেই স্পাইজনক কিন্তু গুলিয়াই দিয়ে। কাৰণ এই তেনেকুৱা চিন কিন্তু আপুনি হিন্দী ফিল্মৰ বহুত পিকচাৰত আপুনি চাব। এইবিলাক এনেকুৱা এটা দৃশ্য আছে যে ব্ৰিটিছৰ কথাটো সেইটোৱে আছিলে, তই যদি তোৰ দেশৰ লগত গাদ্দাৰী কৰিব পাৰ তেতিয়াহ'লে তই যে মোৰ লগত কালি গাদ্দাৰী নকৰিবি তাৰ কি গেৰেণ্টি আছে? তো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই যিবিলাক আপোনাক তৈলমৰ্দন কৰি আছে সেইবিলাকে দৰাচলতে আপোনাৰ শত্ৰু, আৰু এইবিলাকে জুবিনৰ শত্ৰু, আৰু সেইবিলাকে হ'লগৈ আপোনাৰ জুবিনৰ ভণ্ড অনুৰাগী। তো গতিকে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নহয়, আমাৰ যে সমাজৰ সজাগ সচেতন যে ৰাইজ আছে তেওঁলোকেও এইবিলাকৰ পৰা অলপ আঁতৰি থকাটো উচিত, আৰু তেওঁলোকক চিহ্নিত কৰা উচিত যে কোনবিলাকে মানে তৈলমৰ্দন কৰি আছে। কেলে আপোনালোকে কোনো ছ'চিয়েল মিডিয়াত পাবনে আজিৰ দিনত যে য'ত জুবিন গাৰ্গে বিজেপিক তৈলমৰ্দন কৰি আছে? নাই কৰা। হিমন্ত বিশ্বক কৰিছে বা মোদীক কৰিছে। তেওঁ উল্টা কৈছে যে বিজেপি বতলা হয়, এইটো ভোট নিদিব বিজেপিক। তেওঁৰ ক্লিয়াৰ কাট ষ্টেটমেণ্ট আছে, ক্লিয়াৰ কাট ষ্টেটমেণ্ট। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে নিজে বুজি লওক আৰু কাক আপুনি সোমাব লাগিব, কাক বাহিৰত থ'ব লাগিব। হয় আপুনি মোক সোমাই দিয়ক, মোৰ এইবিলাক পৰৱা নাই আৰু, কাৰণ মই কৈ থাকিম আৰু। তো আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, হয় কমেণ্টছ কৰিব, গালি দিয়ক, কোনো প্ৰব্লেম নাই, কিন্তু কিবা কওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি মোৰ লগত একমত হয়, আপুনিতো নকৰে কাৰণ আপোনাৰতো অলপ টেকনিকেল অসুবিধা আছে। আপোনাৰ সেই যে চামচাকেইটা আছে নহয় মোৰ ইউটিউবত কিছু কমেণ্টছ দি দিয়ে, তাহাঁতক ক'ব যে আপোনাৰ হৈ কিছু ক'বলৈ। নমস্কাৰ।